পেৰেডটোত এগৰাকী মহিলা আৰক্ষী বিষয়াই নেতৃত্ব প্ৰদান কৰি আছে আৰু এই যি ৭৯তম স্বাধীনতা দিৱসৰ কাৰ্যসূচী এই মহিলাগৰাকী দেখিছেনে নেতৃত্ব প্ৰদান কৰিছে কামান দিছে আৰু তেওঁ ঊৰ্ধ্বতম কৰ্তৃপক্ষক স্বাধীনতা দিৱসৰ যি চেলুট প্ৰদান কৰিছে এই পৰিৱেশটো দেখা পাই সঁচাকৈ মনলৈ কিছু চিন্তা আহিলে সেই চিন্তাসমূহ হ'ল এইটোৱে যে আজিৰ সমাজখন আগবাঢ়ি যাবলৈ হ'লে পুৰুষ আৰু মহিলা সকলো ওলাই আহিব লাগিব কেৱল পুৰুষতান্ত্ৰিক সমাজত পুৰুষসকলেই দেশ এখনক অকলে অৰ্থনৈতিক দিশত বা সৰ্বাংগীন বিকাশ কৰাৰ ক্ষেত্ৰত এখন দেশক আগুৱাই নিয়াটো সম্ভৱপৰ নহয় এখন দেশত থকা পুৰুষ মহিলা সকলোৱে আগবাঢ়ি আহিলেহে সেই দেশখন উন্নতিৰ জখলাত আগবাঢ়ি যাবলৈ সুবিধা পাব আৰু তাৰে এক সুন্দৰ যি পৰিৱেশ দেখা পালোঁ এই অনুষ্ঠানটোত গতিকে এনেধৰণৰ কাৰ্যসূচীবিলাক দেখা পাই পেলাই মনলৈ এটাই ভাৱ আহে যে মহিলা সবলীকৰণৰ কথাসমূহ আমি কিতাপত দেখি থাকিলেই নহ'ব এনেধৰণে আমি মহিলাসকলেও যাতে সকলো ক্ষেত্ৰতে আৰক্ষী বুলিয়েই নহয় সাহিত্য সংস্কৃতি ক্ৰীড়া ৰাজনীতি অৰ্থনীতি সকলো দিশতে যদি আগবাঢ়ি আহে তেতিয়াহ'লে আমাৰ দেশখন আগুৱাই গৈ বিশ্বৰ বুকুত এক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিবলৈ সুবিধা পায় এয়া পেৰেডৰ কিছু কাৰ্যসূচী আপোনালোকে দেখিছে চেলুট দিছে ৰাষ্ট্ৰীয় সংগীতো পৰিৱেশন কৰিছে গতিকে এই সুন্দৰ পৰিৱেশটো আচলতে অনুষ্ঠিত হৈছিলে অসম আৰক্ষীৰ অন্তৰ্গত 16 APBN বেটেলিয়ন কেম্পত যিটো অৱস্থিত আছে মৰিগাঁও জিলাৰ বৰমণিপুৰ নামৰ অঞ্চলটোত এয়া স্বাধীনতা দিৱসৰ পেৰেড কাৰ্যসূচী আচলতে এই ভিডিঅ'টো স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ব্যস্ত থকাৰ কাৰণেই কালি দিব পৰা নগ'লে গতিকে এনেধৰণৰ ভিডিঅ'সমূহ চালে আমাৰ মনলৈ এটা কথাই আহে যে পুৰুষৰ সমানে মহিলাসকলেও পিছ পৰি থকা নাই এই বাৰ্তাটো দিবৰ কাৰণেই মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ আৰু তাত আৰক্ষী বিষয়াসকলৰ উপৰিও কেম্পৰ সকলো সদস্য যিসকল আছিলে উপস্থিত আছিলে তেওঁলোকে অতি সুন্দৰভাৱে যি আতিথ্য প্ৰদান কৰিছিলে বৰ সুন্দৰ লাগিলে আৰু আপ্লুত হ'লোঁ আজিকালি পেৰেডৰ কিছুমান নিৰ্দেশনা দিছে কামান দিছে সুন্দৰভাৱে ফ'ল' কৰিছে বিষ্ণুনন্দন বৰদলৈ এনেধৰণৰ পেৰেডৰ দৃশ্য তেওঁলোকৰ